মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি গৰু বিহু, গতিকে আমি মা আৰু মই ৰাতিপুৱাই শুই উঠি ওচৰত থকা সেই 7 বজালৈ ওলাই গ'লোঁ। তাত বিভিন্ন ধৰণৰ শাক পাচলি দেখা পালোঁ আৰু লগতে 100 এবিধ পৰম্পৰা। গতিকে এসাঁজ খাবৰ কাৰণে আমি কণবিলাহী বা বেতগাজ, পচলা, বেঙেনা, তাৰপিছত আপোনাৰ পদিনা, তাৰপিছত তিয়ঁহ, আলু, তাৰপিছত পানী টেঙা, তাৰপিছত ৰঙালাও, পদিনা, সকলো ধৰণৰ বিভিন্ন শাক পাচলি, বন্ধাকবি, ফুলকবি, ওলকবি, লাই, লফা, পালেং, পচলা, সকলো ধৰণৰ শাক পাচলিৰে ভৰপূৰ কৰি আনিলোঁ। আৰু লগতে আজি আমি খাব লাগে অতীতৰ যি পৰম্পৰা 100 এবিধ শাক। গতিকে 100 এবিধ শাক পাচলি খালে আমাৰ লগতে শৰীৰৰ বহুতো বিভিন্ন ধৰণৰ ৰোগ বেমাৰ আঁতৰ হয় বুলি আমাৰ অতীতৰ পৰম্পৰা আছে।